এক মে মানে কি আপোনাৰ মানে কি নেক্সট মাহৰ 1 তাৰিখে মানে কি 2025 1 মে আপোনাৰ ৰিলিজ হ'বলৈ গৈ আছে আপোনাৰ অজয় দেৱগন এণ্ড ৰিতেশ দেশমুখৰ এখন নতুন চিনেমা নামটো কি নামটো হ'ল ৰেড 2 क्या जरूरत थी एक सरकारी ऑफिसर के लिए राजा जी की फौज बुलाने की? पता नहीं किसकी जिंदगी झंड कर रहा होगा पटनायकवा। 75वीं रेड डाल रहा है। এইটো আছিলে আপোনাৰ অজয় দেৱগন এণ্ড ৰিতেশ দেশমুখৰ এখন নতুন চিনেমা মানে ৰেড 2ৰ এটা ছোট মটো ট্ৰেইলাৰ এইটো আছিলে জাষ্ট এটা মানে কি ট্ৰেইলাৰটোৰ কিছু মুহূৰ্ত চিনেমাখনৰ কিছু মুহূৰ্ত আৰু তো যি কি নহওক এতিয়া আমি চাম এতিয়া চাই ল'ম আমি এই চিনেমাখনৰ মানে কি টপ কাষ্টিং কোন এণ্ড ৰাইটাৰ কোনে কৰিছিল মানে কোনে লিখিছিল এণ্ড ডাইৰেক্টৰ কোন হয় সকলোবোৰ চাই ল'ম তো বলক গাইজ চাই লওঁ এজন ওৱান বাই ওৱান মানে বলক তো টপ কাষ্টিং চোৱাৰ আগতে এই চিনেমাখনৰ আপুনি যদি ডাইৰেক্টৰ চাই এই চিনেমাখন মানে ডাইৰেক্টৰ কোন হয় তো এই চিনেমাখনৰ ডাইৰেক্টৰ হ'ল আপোনাৰ ৰাজকুমাৰ গুপ্তা ডাইৰেক্টৰ এই চিনেমাখনৰ এণ্ড ইয়াৰ ৰাইটাৰ এই চিনেমাখনৰ মানে ৰাইটাৰ মানে কোনে লিখিছিল তো যদি এই চিনেমাখন কোনে লিখিছিল বুলি কয় তো লিখিছিল আপোনাৰ আদিত্য বেলনেকাৰ তাৰপিছত আছে আপোনাৰ ৰাজকুমাৰ গুপ্তা এণ্ড ৰিতেশ শাহ তো লেখক এই চিনেমাখনৰ এণ্ড আপোনাৰ এই চিনেমাখন মানে ষ্টাৰিং কোনে কৰিছিল বুলি ক'লে আপোনাৰ অজয় দেৱগন আছে বনি কাপুৰ এণ্ড ৰিতেশ দেশমুখ ঠিক আছে তো যিয়ে কি নহওক এতিয়া চাই লওক মানে এই চিনেমাখনৰ মানে টপ কাষ্টিং কোন মানে টপ কাষ্টাৰ কোন এই চিনেমাখনৰ টপ কাষ্টিং কোনে কৰিছে তো এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টিং চাই তো টপ কাষ্টিঙৰ ভিতৰত আছে আপোনাৰ এজন চাই দিছোঁ তো এই টপ কাষ্টাৰৰ ভিতৰত আছে আপোনাৰ প্ৰথম আছে আপোনাৰ অজয় দেৱগন তো অজয় দেৱগনে কাষ্টিং কৰিছে এজ আপোনাৰ অময় পাটনায়ক হিচাপে কাষ্টিং কৰিছে এই চিনেমাখনত অজয় দেৱগনে তাৰপিছত বনি কাপুৰ তাৰপিছত আছে আপোনাৰ এইজন দেখিছে ৰিতেশ দেশমুখ তাৰপিছত আছে আপোনাৰ ৰাজাত কাপুৰ তাৰপিছত আছে আপোনাৰ নীতা সতনানী আৰু এই কৰিছে আপোনাৰ ৰিচেপশ্যনিষ্ট হিচাপে কাষ্টিং কৰিছে মানে কি এই চিনেমাখনত নীতা সতনানী তাৰপিছত আছে আপোনাৰ সুশীল দাহিয়া আৰু ই চিফ মিনিষ্টাৰ হিচাপে কাষ্টিং কৰিছে এই চিনেমাখনত মানে সুশীল দাহিয়া তাৰপিছত আছে আপোনাৰ এইটো মধভেন্দ্ৰ শাহ আৰু ই কাষ্টিং কৰিছে এই চিনেমাখনৰ আপোনাৰ বিশাল মিশ্ৰা তাৰপিছত আছে আপোনাৰ এইটো আপোনাৰ আয়ুষী নেমা এণ্ড ইয়াত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ অনিতা নামেৰে কাষ্টিং কৰিছে আয়ুষী নেমা তাৰপিছত আছে বিক্ৰম প্ৰতাপ তাৰপিছত আছে আপোনাৰ এইটো ভাৱনা সিং তাৰপিছত আছে আপোনাৰ এইটো শ্ৰীবাস্তৱ প্ৰীতিশা আৰু ই কাষ্টিং কৰিছে আপোনাৰ মিনি হিচাপে এই চিনেমাখনত মানে তাৰপিছত আছে আপোনাৰ দুৰ্গেশ্বৰ চৌহান আৰু ভোলা ড্ৰাইভাৰ হিচাপে কাষ্টিং কৰিছে এই চিনেমাখন মানে ভোলা ড্ৰাইভাৰ দুৰ্গেশ চৌহান তাৰপিছত আছে আপোনাৰ আশিষ গোখালে তাৰপিছত আছে আপোনাৰ এইটো ভাৱনা মিশ্ৰ তাৰপিছত আছে আপোনাৰ ৰুখ নবিল তাৰপিছত আছে আপোনাৰ লাছ মানে এইজন আছিলে লাছ মানে কি নাম হ'ল আপোনাৰ ব্ৰিজ ভূষণ চু এণ্ড আৰু তো আপোনাৰ এডভকেট হিচাপে কাষ্টিং কৰিছে ঠিক আছে এই চিনেমাখনত মানে কি তো যি কি নহওক গাইজ এইকেইজন আছিল মানে কি এইকেইজন আছিলে আপোনাৰ মানে কি এই চিনেমাখনৰ মানে টপ কাষ্টাৰ মানে 16 টপ কাষ্টাৰ অফ দ্য মুভি আপোনাৰ ৰেড 2 ডাইলগ দেখিলে চ' এইকেইজন আছিলে মানে কি এই ৰেড 2 মুভিখনৰ মানে কি আপোনাৰ টপ কাষ্টাৰ কোন তাৰপিছত ৰাইটাৰ কোন আছিল এণ্ড ডাইৰেক্টৰ কোন তো দেখিলে সকলোবোৰ তো যি কি নহওক গাইজ বাকী এই চিনেমাখনৰ ওপৰত আপোনাৰ মতামত কি অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স তো ঠিক আছে গাইজ তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' তাত থাকিলে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যদি ভিডিঅ'টো অলপ চলপ ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू सून ताऊजी टैक्स का मामला फाइन देकर तभी के तभी सुलझाया जा सकता था क्या जरूरत थी एक सरकारी ऑफिसर के लिए राजा जी की फौज बुलाने की?